বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত এই পলাশবস্তি গাঁৱৰ এইগৰাকী দুৰ্ভগীয়া মহিলাৰ কাষত, যিগৰাকী মহিলাই আজি বছৰ বছৰ ধৰি কোনো ধৰণৰ চৰকাৰী আঁচনি তেওঁ লাভ নকৰিলে, কোনো চৰকাৰী উন্নয়নমূলক আঁচনিয়ে ঢুকি নাপালে এইগৰাকী মহিলাক। যি সময়ত চৰকাৰে বিভিন্ন উন্নয়নৰ ঢাক ঢোল বজাইছে, প্ৰতি কথাতে যি উন্নয়নৰ কথা কয়, কিন্তু সেই চৰকাৰৰ দিনত বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত কিন্তু আজি এনেধৰণে এগৰাকী মহিলাই কৰুণ জীৱন তেওঁ কটাবলগীয়া হৈছে, এক দুখৰ জীৱন কটাবলগীয়া হৈছে। এটা উৱলি যোৱা ঢুকা দি থোৱা প্ৰজাত তেওঁ জীয়াই থাকিবলগীয়া হৈছে, চাৰিটাকৈ পৰিয়াল, যাৰ বাবে এতিয়া খুবেই দুখেৰে তেওঁ জীৱন আচলতে পাৰ কৰিবলগীয়া হৈছে। কোনো ধৰণৰ আঁচনি, চৰকাৰী আঁচনি পোৱা নাই, অৰুণোদয় আঁচনি পোৱা নাই, কোনো চৰকাৰী চাউল পোৱা নাই, কোনো ধৰণৰ উন্নয়নমূলক আঁচনিয়ে এইগৰাকী মহিলাক বৰ্তমান পৰ্যন্ত ঢুকি নাপালে। যি সময়ত চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা কৈছে, মই দেখুৱাইছোঁ। আচলতে এয়া হৈছে পলাশবস্তি পথাৰ গাঁৱৰ এগৰাকী কৰুণ মহিলাৰ কৰুণ গাথাৰ দৃশ্য। এয়া মই বৰ্তমান উপস্থিত আছোঁ এই মহিলাগৰাকীৰ বাসগৃহত, এটা উৱলি যোৱা বাসগৃহ, এটা জৰাজীৰ্ণ এটা প্ৰজাত আচলতে চাৰিটাকৈ প্ৰাণী তেওঁলোকে ইয়াত জীয়াই থাকিবলগীয়া হৈছে। এই ঘৰতে আচলতে তেওঁলোকে ইয়াতে ৰান্ধি বাঢ়ি খাই থকা মেলা কৰে। এই ঘৰটোতে এনেধৰণে আজি বছৰ ধৰি তেওঁলোকে জীৱন অতিবাহিত কৰাৰ পিছতো কিন্তু কোনো জনপ্ৰতিনিধিৰ আচলতে চকুত নপৰিল এইগৰাকী দুৰ্ভগীয়া মহিলাৰ জীৱনৰ কথা। এটা ঘৰ পাবলৈ সক্ষম নহ'ল। যি সময়ত বিভিন্ন চৰকাৰী ঘৰ বহুলোকে লাভ কৰিছে, কিন্তু সেই সময়ত আচলতে এইগৰাকী মহিলাই বছৰ ধৰি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। এটা চৰকাৰী ঘৰ আচলতে আজিলৈকে লাভ নকৰিলে। মই ভিতৰ চৰাটো মই দেখুৱাব বিচাৰিছোঁ যে আচলতে এইগৰাকী মহিলাই এনেধৰণে এইটো ঘৰত জীয়াই থাকিবলগীয়া হৈছে। ঘৰৰ পৰা আচলতে আপুনি আকাশ দেখা পাব, ইয়াৰ পৰা তৰা দেখা পাব, এনেধৰণে এইখন ঘৰত তেওঁ জীয়াই থাকিবলগীয়া হৈছে। যিকোনো এটা ধুমুহা বতাহ আহিলে ঘৰটো হয়তো ভাঙি পেলাই এটা ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে। তৎসত্ত্বেও কিন্তু কোনো চৰকাৰী জনপ্ৰতিনিধি বা পঞ্চায়ত প্ৰতিনিধিয়ে বৰ্তমান পৰ্যন্ত এটা ঘৰ দিবলৈ সক্ষম নহ'ল, যাৰ ফলত অতি কৰুণভাৱে অতি কষ্টৰে আচলতে জীয়াই থাকিবলগীয়া হৈছে এইগৰাকী মহিলাই। মই পোনে মহিলাগৰাকীৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, কি নাম আপোনাৰ? ইয়াত কোন কোন থাকে? লুৰা দুটো আৰু মালিক থাকে। চাৰিজন থাকে। চাৰিজন। ঘৰ আজিলৈকে নাপালে নেকি? না। কিবা অৰুণোদয় আঁচনি পাইছে নেকি? না। চৰকাৰী চাউল পাইছে নেকি? না। একো আঁচনি নাপালে? নাই। কোনোবাই কি ঘৰ দিব আহিছে না আজিলৈকে? আহিছে, কিন্তু দিয়া নাই। আজি কিমান দিন ধৰি এইটো ঘৰত এনেকে আছে আপুনি? বহুত দিন হ'ল। বছৰ ধৰি এনেকেই আছে? এনেকে আছে। ইয়াতে ৰান্ধে? থকা মেলা ইয়াতে? ইয়াতে থাকো, ইয়াতে খাওঁ, ইয়াতে ঘুমাওঁ। হয়, আচলতে খুব এটি দুখৰ কথা। এগৰাকী স্থানীয় যুৱক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। কি ক'ব আচলতে দাদা? দেখা গৈছে যে এই মহিলাগৰাকী আজিলৈকে এটা ঘৰ নাপালে, কি ক'ব? আঁচনি পোৱা নাই, কিবা পোৱা নাই, সি কিবা এইটো পাব লাগে। আৰু ইমান বছৰে এনেকে জীয়াই আছে। কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে পোৱা নাই? কোনো ধৰণৰ চৰকাৰী আঁচনি পোৱা নাই, চাউলো পোৱা নাই, অৰুণোদয় আঁচনি পোৱা নাই। এনেকে বছৰ জীয়াই আছে। পঞ্চায়তৰ মানুহ আহে নে নাই? নাই অহা নাই, আজিলৈকে অহা নাই। আজিলৈকে অহা নাই। ইয়াত কেইজন মানুহ থাকে? চাৰিজন থাকে। ইয়াতে ৰন্ধা বঢ়া ইয়াতে খায়? ইয়াতে ৰন্ধা বঢ়া কৰে, ইয়াতে খায় আৰু ইয়াতেই থাকে। এই সমষ্টিটো আচলতে বৰচলা সমষ্টিৰ অন্তৰ্ভুক্ত আছিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই গাঁওখন অৱশ্যে ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হৈছে। কিন্তু সেই সময়ত বৰচলা বিধানসভা সমষ্টিৰ এগৰাকী বিধায়ক আছিলে গণেশ কুমাৰ লিম্বু, আৰু যিটো পঞ্চায়ত আছিলে পলাশবস্তি পথাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট বা ইয়াৰ যিসকল জনপ্ৰতিনিধি আছিলে, কিন্তু বৰ্তমান পৰ্যন্ত এই মহিলাগৰাকী তেওঁলোকে কোনো ধৰণৰ দৃষ্টি নিক্ষেপ নকৰিলে। তেওঁলোকৰ কোনো এটা ঘৰ দি পেলাই তেওঁক সহায় নকৰিলে, কোনো আঁচনি দি আচলতে বৰ্তমান পৰ্যন্ত সহায় নকৰিলে, যাৰ ফলত এইগৰাকী মহিলাই এনেধৰণে এটা জৰাজীৰ্ণ ঘৰত জীৱন আচলতে নিৰ্বাহ কৰিবলগীয়া হৈছে। এক কৰুণ জীৱন আচলতে তেওঁ নিৰ্বাহ কৰিবলগীয়া হৈছে। দিন হাজিৰা কৰি এগৰাকী মহিলাই পেট প্ৰৱৰ্তাইছে। তেওঁৰ পুত্ৰই দিন হাজিৰা কৰি আচলতে এনেধৰণে দুবেলা দুমুঠি খাই জীয়াই আছে। মই পুনৰবাৰ দেখুৱাব বিচাৰিছোঁ, মোৰ কেমেৰা পাৰ্চন বিশ্বই দেখুৱাব। আচলতে এইটো ঘৰ আচলতে এনেধৰণে এটা উৱলি যোৱা জৰাজীৰ্ণ এটা ঘৰত আচলতে তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। পিছপিনে এই ঘৰটোত ঢুকা দি ৰখা হৈছে। যিকোনো মুহূৰ্তত হয়তো ঘৰটো ভাঙি যাব পাৰে, বতাহ ধুমুহা এজাক আহিলে হয়তো ভাঙি যাব পাৰে। মই দেখুৱাইছোঁ, এয়া এটা ঢুকা দি পেলাই আচলতে ঘৰটো এনেধৰণে ৰাখি থৈছে। তৎসত্ত্বেও কিন্তু কোনো জনপ্ৰতিনিধি বৰ্তমান পৰ্যন্ত চকুত নপৰিল। এইগৰাকী মহিলাৰ চকুত নপৰিল। আচলতে কোনো ধৰণৰ এটা ঘৰ বৰ্তমান পৰ্যন্ত নাপালে, যাৰ ফলত এনেধৰণে অসহায়ভাৱে আচলতে অতি দুখ কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। এতিয়া কথা হৈছে যে যি সময়ত চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাইছে, বিভিন্ন সময়ত উন্নয়নৰ শ্লোগান দিছে, আৰু সেই সময়তে এক কৰুণ দৃশ্য ভাহি উঠিছে।
ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত পলাশবস্তি পঞ্চায়তৰ অধীনৰ এই চান্দ উৰং নামৰ মহিলাগৰাকীৰ জীৱনত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।